আহি পালো সাইৰা ইলেক্ট্ৰনিক্স ইয়াৰ পৰাই বস্তুটো লওঁ তেনেহ'লে বলকচোন চাই লওঁ ভালকে এড্ৰেছটো ইয়াতে চাই কিনে কৈ দিওঁ আজি 60 ইয়াৰ্ছ হৈ গ'ল এইখন দোকান ফিলিপছ বুলি ক'লে চবে জানে তোমালোকৰ মা বা দেউতাহঁতৰ ইয়াত ফিলিপছ বুলিয়ে চিনাকি হৈ কেনে আহিছে আজি আমি ভণ্টি আৰু ভাইটিক পাই কেনে খুবেই ভাল লাগিল এতিয়া আজি গধূলি আমি ওলাই আহিছোঁ ভণ্টি আৰু মই আচলতে এটা ঘৰৰ বস্তু নিব আহিছোঁ এটা খুব লাগতিয়াল বস্তু হঠাৎ প্লেন কৰিলোঁ যে বস্তুটো লাগে আচলতে মাৰ খুব জোৰ মায়ে আজি অকণমান দেৰি আগতে ক'লে যে আমাৰ নাই বস্তুটো লৈ আহ গতিকে কি বস্তু নিব আহিছোঁ একদম জৰুৰী বস্তু কিন্তু কি বস্তু নিব আহিছোঁ আপোনালোকক জনাই আছোঁ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাব আমাৰ মানে বহুত দিনৰ পৰা এটা ইচ্ছা আছিল যে লাগে কিন্তু এনেকৈ যে হঠাৎ নিব আহিম ভবা নাছিলোঁ গতিকে বলকচোন কি নিব আহিছোঁ চাই লওঁ আহি পালোঁ সাইৰা ইলেক্ট্ৰনিক্স ইয়াৰ পৰাই বস্তুটো লওঁ তেনেহ'লে বলকচোন চাই লওঁ আপোনালোকক যে কৈছিলোঁ কিবা এটা বস্তু ল'ব আহিছোঁ বুলি আমাৰ আচলতে এটা ফ্ৰিজ ল'ব লগা আছিল এইটো ল'লোঁ BPL কোম্পানীৰ ফ্ৰিজ আপোনালোকক কিন্তু ঘৰতহে দেখাম এইটো বাকী আজি আমাৰ যিটো বস্তু ল'ব আহিছিলোঁ এই বস্তুটো ল'লোঁ আচলতে আপোনালোকতো দেখালোৱে আমি আচলতে আমাৰ চিনাকি দাদা জোনদাৰ দোকানত আহিছোঁ সাইৰা ইলেক্ট্ৰনিক্সত বাকী দাদা আপুনি কৈ দিয়কচোন দোকানখন কিমান বেছি পুৰণি আৰু দোকানখন মানে ক'ত আছে এইখিনি ভালকৈ এড্ৰেছটো ইয়াতে চাই কিনে কৈ দিওঁ আজি 60 ইয়াৰ্ছ হৈ গ'ল এইখন দোকান ফিলিপছ বুলি ক'লে চবে জানে তোমালোকৰ মা বা দেউতাহঁতৰ ইয়াত ফিলিপছ বুলিয়ে চিনাকি হৈ কেনে আহিছে আজি আমি ভণ্টি আৰু ভাইটিক পাই কেনে খুবেই ভাল লাগিল আৰু ঘৰৰ পৰা ডাইৰেক্ট ইয়ালৈকে পঠাই দিছে ইহঁত দুয়োকে সেইকাৰণে ইহঁতে আহিল আমি এটা ফ্ৰিজ এটা দিলোঁ BPL কোম্পানী আমাৰ মানে শুভেচ্ছা থাকিল যাতে ফ্ৰিজটো আগতে যেনেকৈ টিভিটো চলি আছে ফ্ৰিজটো যাতে চলি থাকে সেইখিনি শুভেচ্ছাৰে ল'লোঁ মানে যিহেতু ফ্ৰিজটো লোৱা হ'ল ল'লোঁ এখন লগতে আৰু দোকান এড্ৰেছটো দিলে নহয় দাদা দিলোঁ PNC ৰোড নলবাৰী PNC ৰোড বুঢ়া ফাৰ্মাচীৰ কাষতে সাইৰা ইলেক্ট্ৰনিক্স গতিকে নলবাৰী মানুহখিনি যদি আপোনালোকে মানে ফ্ৰিজ বা টিভি ৱাশ্বিং মেচিনো পায় ন দাদা গোটেইখিনি ইলেক্ট্ৰনিক্স মাল আচলতে দাদাহঁতৰ দোকানত আছে মই আপোনালোকক যিমানখিনি পাৰোঁ দেখালোৱে আহিব আপোনালোকে একেবাৰে কম মূল্যতে ইয়াতে পাব আৰু যথেষ্ট ভাল ব্যৱহাৰ আমিতো মানে ইলেক্ট্ৰনিক বস্তু ক্ৰয় কৰিব লগা থাকিলে দাদাই ক'লে আমাৰ একদম ঘৰুৱাৰ নিচিনা দাদাহঁতৰ দোকানতেও ডাইৰেক্ট আহোঁ মাহঁতে বা দেউতাই একেবাৰে কয় মানে সেইখন দোকানতে যাবি আৰু তাৰ পৰাহে ল'বি গতিকে সেই মৰ্মে আমিও আহিছোঁ আপোনালোকেও নিশ্চয় আহিব দোকানখনত এনেকৈ ফ্ৰিজটো গাড়ীত উঠাই দিলে এতিয়া যাব ঘৰত আৰু ভাইটি মই বাইকত যাম ফ্ৰিজ কেনে ভাল লাগিছে না আচলতে গৰম কাৰণে এই হঠাৎ প্লেনিং কৰি ল'ব আহিছোঁ আৰু যিহেতু দোকানখন চিনাকি সেইকাৰণে খুব বেছি মানে ভাল লাগিল মানে ঘৰুৱা আৰু গোটেইখিনি সেইকাৰণে ল'লোঁ এতিয়া মাক দেখাম মাতো মানে খুব ভাল পাব মা আচলতে কৈছে মানে লৈ আহ বুলি কিন্তু কম সময়ৰ কাৰণে আহিছিলোঁ তো মই ভাবিছিলোঁ আজি চাই যাম যদি নহয় আৰু কালি আহিম তেনেকৈ ভাবিছিলোঁ কিন্তু হৈ গ'ল সেইকাৰণে ভাল লাগিল আহি পালোঁ ঘৰ আমাৰ যিহেতু নিয়াৰ কাৰণে অলপ অসুবিধা সেইকাৰণে এনেকৈ দাদাহঁতে নি আছে ওপৰেদি এই নতুন ঘৰটোৰ ওপৰেদি এনেকৈ নিব লগা হৈছে আহিল ফ্ৰিজ এইটো মোৰ পিছফালে যে দেখা পাইছে এইটোৱে ফ্ৰিজটো কেনে লাগিছে কমেণ্টত জনাবচোন মানে মোৰ কিন্তু বহুত বেছি ভাল লাগিল বিশেষকৈ ইয়াৰ প্ৰিণ্টটো আৰু হঠাৎ যাই ল'লোতো মানে বহুত দিনৰ আশা আছিল ফ্ৰিজ এটা ল'ম বুলি আৰু বিশেষকৈ মা কৈ আছিল যে এটা ফ্ৰিজ লাগে আজি হঠাতে ক'লে আৰু হঠাৎ যাই লৈ আহিলোঁ সেইকাৰণে বহুত বেছি মনটো ভাল লাগিল আৰু মা আহিল দে তোৰ ইচ্ছা পূৰ্ণ হ'ল ফ্ৰিজ আহিল চা এতিয়া মা একদম সেৱা কৰি লৈছে একদম তে চব বস্তু ঠাণ্ডা আহি থাকিব বা কি ধমকে খুলি দিছে তে চব ঠাণ্ডা আহি থাকিব আৰু আমাৰ ৰাণী মুনু চকে যাওঁ একবাৰ ফ্ৰিজটো খুলিছা তেওঁ গেছি খুলবা কি থাকিব তে কি থাকিব পানী থাকিব এয়া ভাইটিয়ে এনেকৈ মানে ফিটিং কৰিল ফিটিং মানে এনে বৰ্ডত লগাই দিলে আৰু ভিতৰত যে কিবা কিবি এনেকৈ ষ্টিকাৰ আছে এইখিনি এৰুৱাই দিছে ইয়া ষ্টাৰ্ট হৈ গ'ল ফ্ৰিজ অঁ মা ফ্ৰিজ আনা পাৰ্টি ক'ত
মেগীৰ পাৰ্টি নেকি আমাৰ ৰাণী মুনুও খাই আছা মেগী মেগীৰ পাৰ্টি মেগীৰ কিয় পাৰ্টি আজি ফ্ৰিজানা হয় নেকি ফ্ৰিজানা পাৰ্টি আমাক মায়ে মেগী দিছে আজি আৰু বেলেগ মিঠাই দিব লাগে মিঠাই কিয় নিদিলি কালি খাবি অঁ দেউতা মিঠাই আনিব লাগে ফ্ৰিজ আনি পেলাই এটা হেৰি মেগী নেকি এই মিঠাই এই দেখোন মছালা খ তে ফ্ৰিজৰ পাৰ্টি খাই লওঁ মেগীয়ে দিছে আজি মানে মিঠাই চিঠাই এইবিলাক যিহেতু মানে হঠাতে ফ্ৰিজ অনা প্লেনিং হ'ল সেইকাৰণে ঘৰত মেগী আছিল এনেকৈ আজি এনজয় কৰিলোঁ তেনেহ'লে ভিডিঅ'টো সামৰণি মাৰোঁ আৰু মই মেগীখিনি খাই লওঁ ভিডিঅ'টো চাই কেনে পাইছে জনাব আৰু কমেণ্ট এটা কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ এৰিছোঁ লগতে এটা কথা কৈ লওঁ মোৰ ফেচবুক পেজ এটাও আছে ফণিতাছ লাইফষ্টাইল বুলি পেজটো ফ'ল' কৰি দিব যদি আপুনি ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফণিতা বৰবতকী বুলি আছোঁ যদি অসুবিধা নহয় ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিব এয়া আমি টিভি চাই মানে ফ্ৰিজনা পাৰ্টি এনজয় কৰি আছোঁ তেনেহ'লে এৰিছোঁ আজিলৈ টাটা